নামনি অসম আৰু মধ্য অসমত ছোৱালীৰ ওপৰত আমাৰ জীয়ৰী বোৱাৰীৰ ওপৰত কৰবাত যেন অত্যাচাৰ বাঢ়িছে। যোৱা ৩ মেৰ নিশা ধন আলী তালুকদাৰৰ নেতৃত্বত এটা দুৰ্বৃত্তৰ দলে দুধনৈত এগৰাকী বড়ো সম্প্ৰদায়ৰ ১৫ বছৰীয়া কিশোৰী গণ ধৰ্ষণ কৰে। এই ঘটনাৰ যেতিয়া প্ৰতিবাদ কৰিবলৈ কিশোৰীগৰাকীৰ ভাতৃ হিৰণময় খাখলাৰী ওলাই আহিল, হিৰণময় খাখলাৰীক ধন আলী তালুকদাৰ আৰু তেওঁৰ সহযোগীসকলে নিৰ্মমভাৱে মাৰধৰ কৰে আৰু তেওঁৰ তাতেই তেওঁৰ মৃত্যু হয়। বৰপেটা জিলাত কয়াকুছি বামুণবৰী গাঁৱত 14 মেত সংঘবদ্ধভাৱে জহুৰ খাঁ নামৰ এজন দুৰ্বৃত্তৰ নেতৃত্বত আমাৰ খিলঞ্জীয়া লোকসকলৰ ওপৰত আক্ৰমণ হয়। প্ৰণৱ দাস, বিকাশ দাস, মৌচম দাস, কণজ্যোতি তালুকদাৰ গুৰুতৰভাৱে আহত হয়। যোৱা 23 মে তাৰিখে লখিমপুৰত মোবাইল চুৰি গোচৰত অভিযুক্ত চোৰ এজনৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি এদল সন্দেহযুক্ত নাগৰিকে লখিমপুৰ থানাৰ ওপৰতে আক্ৰমণ চলায়। লাষ্টত আৰক্ষীয়ে শূন্যত গুলী চলাবলগীয়া বাধ্য হয়। 7 জুন তাৰিখে কোকৰাঝাৰৰ ফকিৰাগ্ৰাম থানাৰ নামপাৰা গাঁৱত নাৰাহী তকদিৰ আল্লাহু আকবৰ ধ্বনি দি কোচ ৰাজবংশী গাঁওখনৰ ওপৰত নিৰ্মমভাৱে আক্ৰমণ চলোৱা হয়। এই আক্ৰমণত পৰেশ বৰ্মন, নিপেন বৰ্মন, শুকুনি বৰ্মন, বিশ্বজিৎ দাস, নৱকান্ত বৰ্মন, সুশান্ত বৰ্মন, পৰমেশ্বৰ বৰ্মন, মিণ্টু দাস, মিনতী বৰ্মনকে ধৰি 11জন লোক আঘাতপ্ৰাপ্ত হয়। যোৱা মাজবাটত 22 জুন তাৰিখে মাজবাটত এগৰাকী গোৰ্খা সম্প্ৰদায়ৰ কিশোৰী মুস্তাক আহমেদ, মহিদুল ইছলাম, আফিজুল আলী, ছাদ্দাম আলী আৰু আছাম আহমেদে দলবদ্ধভাৱে ধৰ্ষণ কৰে। ঢেকিয়াজুলিৰ টিউলিপ চাহ বাগিচাৰ এগৰাকী কিশোৰী যোৱা 22 জুন তাৰিখে একেধৰণৰ এজন ব্যক্তিয়ে যৌন নিৰ্যাতন চলায়। ঢেকিয়াজুলিতে 24 জুন তাৰিখে অৰুণ চাহ বাগিচাত শ্বহীদুল ইছলাম নামৰ এজন দুৰ্বৃত্তই চাহ জনজাতি সম্প্ৰদায়ৰ 10ম শ্ৰেণীৰ ছাত্ৰী এগৰাকীক বলৎকাৰ কৰে। টিউচনৰ পৰা উভতি অহাৰ সময়ত দুৰ্বৃত্তটোৱে এই কাণ্ড সংঘটিত কৰে। 27 জুন তাৰিখে শোণিতপুৰ জিলাৰ ঠেলামাৰা গাঁৱত এগৰাকী 14 বছৰীয়া 9ম শ্ৰেণীৰ ছাত্ৰীক আনাৰুল খাল নামৰ এটা দুৰ্বৃত্তই যৌন নিৰ্যাতন কৰে। ঠিক একেধৰণে ঢেকিয়াজুলিৰ এলোকেডি কলেজৰ ছাত্ৰী নিবাসতো একেধৰণৰ লোকে 28 জুনত প্ৰৱেশ কৰে। যোৱা 29 জুনত এগৰাকী দুৰ্বৃত্তই 22 বছৰীয়া কিশোৰীক বাইহাটা চাৰিআলিৰ ভুমুলাহাটীত ধৰ্ষণৰ অপচেষ্টা চলায় আৰু এই ঘটনাত বাধা দিব চেষ্টা কৰোঁতে কিশোৰীগৰাকীৰ পিতৃকো দুৰ্বৃত্তই আক্ৰমণ কৰে। পিছত আব্দুল কালাম নামৰ এজন অভিযুক্তক স্থানীয় ৰাইজে আটক কৰে। যোৱা 29 জুনত ঢেকিয়াজুলিৰ হুগ্ৰীজুলিত এগৰাকী বড়ো যুৱতীক নিজকে হিন্দু বুলি পৰিচয় দি চিৰাজুলিৰ নাই চালি নামৰ এজন যুৱকে ফুচলাই মাতি আনি ঢেকিয়াজুলিৰ শ্বহীদ পাৰ্কত অপকৰ্মত লিপ্ত হ'বলৈ চেষ্টা চলায়। যোৱা 26 জুনত ধুবুৰীৰ গোলোকগঞ্জৰ নালিয়াত এখন কোচ ৰাজবংশী গাঁৱত সন্দেহযুক্ত নাগৰিকে ভয়ংকৰ আক্ৰমণ কৰে। যোৱা 30 জুনত বৰপেটা জিলাৰ সৰভোগৰ ৰহা ঘোগামাৰী গাঁৱৰ ৰাজহুৱা শ্মশান এখনৰ গেট ভাঙি শ্মশানৰে মাটি দখলৰ প্ৰচেষ্টা চলে। যোৱা 1 জুলাই তাৰিখে ঠেলামাৰাৰ কাঠনিবাৰী গাঁৱত শামছুল ইছলাম ওৰফে বাবুল আলী নামৰ এটা লম্পটে এগৰাকী বিবাহিতা মহিলাক যৌন নিৰ্যাতন চলায়। যোৱা 6 জুলাইত শোণিতপুৰ জিলাৰ ৰঙাপাৰাত এগৰাকী আদিবাসী যুৱতীক ধৰ্ষণৰ চেষ্টা চলায় দিলদাৰ হুছেইনে।
দুৰ্বৃত্তগৰাকীক পিছত গ্ৰেপ্তাৰ কৰা হয়। যোৱা 23 জুলাইত গোৱালপাৰা জিলাৰ মাটিয়াৰ এগৰাকী 70 বছৰীয়া বৃদ্ধাক যৌন নিৰ্যাতন চলোৱাৰ ঘটনাও আমি সকলোৱে অৱগত। পুলিচে পিছত অপৰাধীক গ্ৰেপ্তাৰ কৰে। যোৱা 20 জুলাইত মঙলদৈ ৰামহৰিৰ এগৰাকী কিশোৰীক সাজেল আলী নামৰ এটা দুৰ্বৃত্তই ফুচুলাই পলোৱাৰ চেষ্টা কৰে। আৰক্ষীয়ে পিছত সাজেল আলীক গ্ৰেপ্তাৰ কৰে। নগাঁও জিলাৰ ঢিঙত স্প্ৰে মাৰি আমাৰ মহিলাক যৌন নিৰ্যাতন চলোৱাৰ ঘটনাও আপোনালোক অৱগত। যোৱা 28 জুলাইত হাজোৰ জাপিয়াৰ হিলদীবাৰীত ইব্ৰাহিম আলী নামৰ এটা দুৰ্বৃত্তই এগৰাকী 16 বছৰীয়া কিশোৰীৰ ওপৰত যৌন আতিশায্য চলায়। কিশোৰীগৰাকীয়ে চিঞৰ বাখৰ কৰি পলাই আহে। যোৱা 2 আগষ্টৰ নিশা ঢেকিয়াজুলিৰ বৰচলাৰ কটা শিমলু গাঁৱত আছামীক আটক কৰিবলৈ যোৱা আৰক্ষীৰ দল এটাক একেধৰণে 35জনীয়া দল এটাই আক্ৰমণ চলায়। মোৰ সমষ্টিৰে আজাৰাত এগৰাকী যুৱতীক পৰম আলী নামৰ এটা দুৰ্বৃত্তই যোৱা 14 আগষ্টত ফুচলাই অপহৰণ কৰি লৈ যায়। যুৱতীগৰাকী বৰ্তমান উদ্ধাৰ হৈছে। ঠিক তেনেকে বৰপেটাৰ ডঙৰকুছি গাঁৱত 17 আগষ্টত আৰু যোৱা 19 আগষ্ট অৰ্থাৎ যোৱাকালি শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ এগৰাকী গৱেষক ছাত্ৰীক বদৰু জামান ফাৰুক নামৰ এজন অটো চালকে যৌন নিৰ্যাতন চলোৱাৰ বাতৰিও মোৰ সন্মুখলৈ আহিছে। যেতিয়া নাৰীৰ ওপৰত অত্যাচাৰ চলায় আমি সকলোৱে গৰজি উঠিব লাগে। শিৱসাগৰৰ ৰাইজে আমাক এটা উদাহৰণ দেখুৱালে, কিন্তু বাকী অঞ্চলত আমি গৰজি উঠা নাই। সামাজিক মাধ্যমতো এই কথাবিলাকে স্থান নাপায়।